আলী চৌধুরী জিন্দাবাদ, রকিবুল হোসেন জিন্দাবাদ, রকিবুল হোসেন জিন্দাবাদ, ওয়াজ আলী চৌধুরী জিন্দাবাদ। আদৰণি জনাবলৈ পাৰ্কত আহি উপস্থিত হৈছে তেখেতক সম্বৰ্ধনা জনাই আছোঁ। ফকীৰগঞ্জৰ যিহেতু যোৱাকালি তেখেতে আহি মনোনয়ন পত্ৰ দাখিল কৰিছে। মই ছাৰ লাইভৰ পৰা বিদায় ল'ম। এই বছৰ আচলতে ক'ব লাগিব জলেশ্বৰ প্ৰেক্ষাপটত আপুনি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ 1.2 মিলিয়ন ভিউ হৈছিল জলেশ্বৰত আমাৰ চেনেলত। তো প্ৰথম আপোনাৰ যিহেতু সাক্ষাৎকাৰটো লৈ আছোঁ, আমাৰ তামাম মিডিয়া ইয়াতে আছে। তো প্ৰথম ফকীৰগঞ্জত আহি আপুনি ভৰি দিলে, কেনেকুৱা অনুভৱ? আৰম্ভণি প্ৰস্তুতে ভুল হৈছে। ফকীৰগঞ্জত মই বহুবাৰ আহিছোঁ, ইয়াত ৰাতি থাকিছোঁ, ইয়াত মই নাৱত ঘূৰিছোঁ, হাজিৰহাটৰ পৰা আৰম্ভ কৰি তুমনি চব এলেকাত ঘূৰিছোঁ, মটৰচাইকেল দি ঘূৰিছিলোঁ। তেতিয়া অৱস্থা আৰু বেয়া আছিল, গতিকে মই ইয়ালৈ আহিছোঁ। মই ইয়াত আপোনাৰ এইফালেদিও আহিছোঁ, গাড়ী দি সিফালে আহিব পাৰি সিফালেও আহিছোঁ। গতিকে ফকীৰগঞ্জত ইয়াত অহাটো মোৰ নতুন নহয়। নিৰ্বাচনী বতৰত প্ৰথম, এইবাৰৰ নিৰ্বাচনী বতৰত প্ৰথম। যেতিবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিছিল, যিবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পিতেক হাৰিছিল, যেতিয়া ৱাজেদ আলী চৌধুৰী ইয়াত জিকিছিল, সেই সময়তো মই ইয়াত আহি আছিলোঁ। আৰু সেই সময়ত আমাৰ কথা মতেই ৱাজেদ আলী চৌধুৰী বিজয়ী হৈছিলে আৰু দুইজনেই এবাৰ হাৰিছিল। গতিকে ফকীৰগঞ্জৰ এই কথাখিনিত আমি আজি আহিছোঁ। আজি মই জুম্মাবাৰ, এটা আমাৰ পবিত্ৰ মাহ। যোৱাকালি মই নমিনেশ্যন দিছোঁ, আমাৰ সকলো ইয়াৰ পৰা গৈছে। আজি এটা পবিত্ৰ দিনত এই ফকীৰগঞ্জলৈ আহি ইয়াত প্ৰথমে আমি জুম্মা নামাজ পঢ়িম, তাৰপিছতে আমাৰ পাৰ্টিৰ যিবিলাক কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিম। আপোনালোককো ধন্যবাদ জনাইছোঁ যে আপোনালোকে কষ্ট কৰি ইয়ালৈ আহিছে। আমাৰ কংগ্ৰেছৰ প্ৰতিজন কৰ্মী, বিশেষকৈ আমাৰ ৱাজেদ আলী চৌধুৰী এই অঞ্চলৰ পৰিচিত আমাৰ কংগ্ৰেছৰ নেতা, তেওঁ মোক ইয়ালৈ লৈ আহিছে। আমাৰ ইয়াত ব্লক কংগ্ৰেছৰ সভাপতি, নিৰ্বাচনী কমিটিৰ সভাপতি, আমি জেনেৰেল ছেক্ৰেটাৰী, DCC সকলো আমি পাৰ্টিৰ মানুহ আহিছোঁ। এখন সভা আমি ইয়াত কৰিম, প্ৰথমে আমি জুম্মা নামাজ পঢ়িম। সেইকাৰণে আমি এই ফকীৰগঞ্জলৈ আহিছোঁ আৰু আশা কৰিছোঁ যে যোৱাকালি এই ফকীৰগঞ্জৰ পৰা বহু কষ্ট কৰি আমাৰ নমিনেশ্যনত বহু লোক গৈছে। আমি ভবা নাছিলোঁ যে ইমান লোক হ'ব। অভূতপূৰ্ব সঁহাৰি ৰাইজক পাইছোঁ। গতিকে যিসকল যোৱাকালি ইমান কষ্ট কৰি গৈছে সেই সকলোকে আমি ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। তেওঁলোকে যে আমাক দোৱা কৰিছে, তেওঁলোকে আমাক সমৰ্থন দিছে। সকলোৱে কৈছে যে অভূতপূৰ্ব সঁহাৰি পাইছোঁ, ইমান মানুহ কেতিয়াও হোৱা নাই। গতিকে ৰাইজৰ যি সঁহাৰি পাইছোঁ সেই সঁহাৰি কেৱল আমাৰ কাৰণেই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও আছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে যি অত্যাচাৰ কৰিছে ইয়াৰ মানুহক, যি তুচ্ছ তাচ্ছিল্য কৰিছে, আৰু সেই কামত বদৰুদ্দিন আজমল ডাঙৰীয়াই যিদৰে তেওঁৰ জুইত আপোনাৰ কেৰাচিন তেল ঢালি আৰু ডক্টৰকৈ জ্বলাই দিয়াৰ এটা ৰাইজে চকুত ধৰা কৰিছে, সেই কথাবিলাকৰ পঞ্জীকৃত ক্ষোভ আজি ভোটৰ আকাৰ লৈছে। আৰু সেইকাৰণে আজি ৰাইজে ৰাজপথলৈ ওলাই আহি এই ধৰণৰ তুচ্ছ তাচ্ছিল্য ভয় পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি আপোনালোকে দেখিছে ৰাইজ ওলাই আহিছে। বদৰুদ্দিন আজমল ডাঙৰীয়া ইয়াৰ পৰা হাৰাৰ লগে লগে মানুহে ভাবিছে যে UDF নাইকিয়া হ'ব, আৰু UDF নাইকিয়া হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পৰ্যায়ত যাব, সেই কথাটো পৰিষ্কাৰ হৈ গৈছে। সেই কথা মৰ্মে উপলব্ধি কৰিছে ইয়াৰ ভুক্তভোগী ৰাইজে, আৰু সেইকাৰণে আমাক স্বতঃস্ফূৰ্তভাৱে ৰাইজে সহায় কৰিছে। যিহেতু বদৰুদ্দিন আজমল চাহাবক প্ৰতিহত কৰিব আপুনি পাৰিব, বা আপুনি কি ভাবে যে এইবাৰ নিৰ্বাচনত আপুনি জয়ী হোৱাটো নিশ্চিত? আজি আপোনালোকে চাওক, বদৰুদ্দিন আজমল ডাঙৰীয়াই নমিনেশ্যনৰ দিনা আহিছে, কিন্তু তাৰ আগততো আমি ক'তো দেখা নাই তেওঁলোকক। মই আপোনাৰ আজি কিমান দিন হৈ গ'ল, মই আপোনালোকৰ ছ'চিয়েল মিডিয়াত দেখিছে, আমাৰ মিটিঙত হাজাৰ হাজাৰ মানুহ, মানকাছাৰী কওক, বৰপেটাই কওক, চেঙাই কওক, চৰ অঞ্চললৈ গৈছোঁ, গোৱালপাৰা কওক, চিজনগ্ৰাম কওক, ধুবুৰী প্ৰতিখন ঠাই কওক। আমি অকল চাউথ চালমাৰ অকল এইটো ইয়াতে অহা নাই, আমি জোৰোৱা মন্দিৰতো গৈছোঁ, তাতো মানুহ পাইছোঁ। গতিকে তেওঁতো ক'তো নাই, তেওঁ খালি আপোনাৰ টিভিতহে কথা কৈছে। এইকাৰণে নাই যে তেওঁ এতিয়া আহিলে ৰাইজ তেওঁৰ ওচৰত মূল যুঁজ কাৰ লগত হোৱাৰ সম্ভাৱনা ছাৰ? যিবিলাক য'ৰ আপোনাৰ ছেকেণ্ড প্ৰাইজ নাই তাত যুঁজৰ কথা নাহে। কিন্তু ছেকেণ্ড প্ৰাইজ আছে জানো, যে পালে ফাৰ্ষ্ট প্ৰাইজ আমি পাম, ছেকেণ্ড থাৰ্ড তেওঁলোকে ভগাই ল'ব। দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ UDFৰ দুৰ্গ, ইয়াৰ পৰাই বদৰুদ্দিন আজমল ইয়াৰ পৰা জনপ্ৰতিনিধি হৈছিল এইখন সমষ্টিৰ পৰাই। কি ক'ব আজি? প্ৰশ্নটো যেতিয়া ভুল হৈ যায় তেতিয়া উত্তৰটো দিয়া দিগদাৰ।
এই জলেশ্বৰ এই চালমাৰা প্ৰায় আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিছে এই কথাটো উজ্জ্বল ৰাখে এই ৱাজেদ আলী চৌধুৰীৰ লগত হাৰিছে নহয় আমি পাহৰি যাওঁ যেনেকৈ আপোনাৰ ধৰি লওক হিমন্ত বিশ্ব শৰ্মা জিকিছে হিমন্ত বিশ্ব শৰ্মা হাৰিছেও 96ত হিমন্ত বিশ্ব শৰ্মা হাৰিছে সেই যিজন ৰকিবুল হুছেইন সুহৰিৰে দেখিছে তেওঁ হাৰা নাই তেওঁ 5 বাৰ জিকিছে তো স্যার বদৰুদ্দিন আজমল ডাঙৰীয়া যিবাৰ হাৰিছে এই যিটো আপোনাৰ এতিয়া ফকীৰগঞ্জ দুৰ্গ বুলি কৈছে ইয়াতেই আমাৰ ৱাজেদ আলী চৌধুৰীয়ে বেছি ভোট পাইছিল আপোনাক গণনাত চাওক গতিকে ৰাইজে বুজি পাইছে এই ফকীৰগঞ্জৰ ৰাইজ সচেতন হয় এবাৰ ভাবিছিল যে কংগ্ৰেছত এই দিয়া ভাল কিন্তু এতিয়া বুজি পাইছে যে ফকীৰগঞ্জৰ এই ভোটেৰে গৈ হিমন্ত বিশ্ব শৰ্মাই যি কৰা জুই জ্বলাই আমাৰ মানুহক অত্যাচাৰ কৰিছে অপমান কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই তাত পানী ঢালাতকৈ কেৰাচিন তেল ঢালি দিছে এই ফকীৰগঞ্জৰ মানুহে বোলে চুৰ আৰু ডকাইত বুলি কৈছে এই ফকীৰগঞ্জৰ মানুহে লৰাই বোলে ডেকা লৰাই বোলে ৰেপ কৰে বুলি কৈছে এই ফকীৰগঞ্জৰ মানুহক তেওঁ কৈছে যে ইয়াৰ ল'ৰাবিলাকে বোলে ৰাস্তাত ছোৱালী গ'লে বোলে গাটো গৰম হৈ যায় এই কথাবিলাক তুচ্ছ তাচ্ছিল্য যিবিলাক কৰিছিল সেইবিলাক ভোটৰ আকাৰ লৈছে বিভিন্ন ক্ষেত্ৰত আৰু ঈদৰ সময়ত কি কৈছিল সেই কথাবিলাক মই মুখেৰে নকওঁ গতিকে এই কথা বতৰাবিলাকে আজি ভোটৰ আকাৰ লৈছে সেইকাৰণে ফকীৰগঞ্জেই নহয় সকলোফালে তেওঁক এতিয়া মানুহ নাযায় হেলিকপ্টাৰ নমাইছে আপুনি বিশ্বাস নকৰিব হেলিকপ্টাৰ নমাইছে মই কৈ দিম হেলিকপ্টাৰ নমাই তেওঁ 1.5 ঘণ্টা হেলিকপ্টাৰত শুই আছে মানুহ নাই তাৰপিছতে 1.5 ঘণ্টাৰ পিছত নামিছে সৰু সৰু ল'ৰাকেইটাৰ লগত 5 মিনিট কথা কৈ গুচি গৈছে নজিৰ আছে সেই অৱস্থা এই তেওঁ ওলাইছে গতিকে এই ধৰণৰ অৱস্থা এটা কিয় কাৰণে হৈছে তেওঁ কুকৰ্মৰ কাৰণে এই মানুহখিনিক বন্ধকত ৰাখি হিমন্ত বিশ্ব শৰ্মা তেওঁ নিজস্ব সুবিধা লোৱাত ব্যস্ত আছিল এই মানুহখিনিক পণবন্দী কৰিছে মানুহখিনি ভয়কে আছে এই ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে স্যার অন্তিম এটা কোশ্চেন স্যার যিখিনি আমাৰ ফকীৰগঞ্জ গৰাখনৰ কবলত পৰি ইতিমধ্যে হাজাৰ ৰাইজ ইতিমধ্যে পৰিয়াল বেলেগৰ মাটিত ভাড়া হৈ থাকিব লগা হৈছে ভাড়ালৈ থাকিব লগা হৈছে এইটো কাৰ ভুলৰ কাৰণে এনেকুৱা হৈছে ফকীৰগঞ্জ এইখিনি যিখিনি আপোনাৰ গৰাখনীয়া কথা কৈছে এই কথাটো সকলো জানে আজি আপোনাৰ বিজেপি চৰকাৰে যেনেদৰে কাম কৰিব লাগিছিল সেইধৰণে কৰা নাই কিন্তু কাৰ কাৰণে কৰিছে বুলি ক'লে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাৰণে কৰিছে তেওঁ ইয়াত MP তেওঁ কয় যে ফুলবাৰী ব্ৰিজ তেওঁ কৰিছে কৈছে নহয় যিজন মানুহ এটা শিলগুটি জিঅ' বেগ এটা বেগ আনিব নোৱাৰে যোনে এটা শিলগুটিয়ে পেলাব নোৱাৰে তেওঁ আকৌ ফকীৰগঞ্জ ব্ৰিজ কৰিব পাৰে নেকি 2008 চনত তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতে মুকুল চাংমা মুখ্যমন্ত্ৰী মেঘালয় থাকোঁতে সেই সময়ৰ UPA চৰকাৰ ডক্টৰ মনমোহন সিং সোনিয়া গান্ধীৰ দিনত 2008 চনত এই ফুলবাৰী ব্ৰিজ আৰম্ভ হৈছিল গোটেই কামখিনি আৰম্ভ হৈছিল সেই সময়ত ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ জন্মই হোৱা নাছিল গতিকে ফাঁকি ফুকাৰ ধৰা পৰিছে ইয়াৰ সমস্যাবিলাক আমাৰ জ্ঞাত এই সমস্যাবিলাকৰ সকলোতকৈ ডাঙৰ আপুনি এতিয়া গৰাখনীয়া সমস্যাটো কৈ আছে সেইটো একেবাৰে প্ৰাধান্য পাবই কিন্তু সকলোতকৈ ডাঙৰ সমস্যা হৈছে মানুহ জীয়াই থাকিলে এইবিলাক সমস্যা সমাধানৰ প্ৰশ্ন আহিব জীয়াই থকা টানাটানি হৈ গৈছে যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই ক'ৰবাত যুৱ সংঘ পেপাৰত ওলাইছে ভোটেই বোলে মুছলমানৰ নাইকিয়া কৰি দিব বিচাৰিছে জীয়াই থকা টানাটানি হৈ গৈছে ডেকা ল'ৰাবিলাকক গুলিয়াইছে ঘৰবিলাক ভাঙি দিছে তাৰপিছত আকৌ অন্য কথা এই চবতকৈ প্ৰাধান্য আমাৰ নিৰাপত্তা আৰু দ্বিতীয় প্ৰাধান্য হ'ল জীয়াই থকাৰ কাৰণে এই সংগ্ৰামৰ লগত সমানে যদি ৱাজেদ চৌধুৰী ইয়াৰ বিধায়ক মোক আপোনালোকে সংসদ কৰিলে যুটীয়াভাৱে এই সমস্যা সমাধান কৰিবৰ কাৰণে ঐক্যবদ্ধভাৱে আমি চেষ্টা কৰিম।